তোমালোকৰ লগত আলোচনা কৰিম ৰিলেটেড ৱৰ্ড যিটো আছে এইটোৰ ওপৰত প্ৰশ্ন আহে ভালেখিনি আহে 1-2 নম্বৰ নহয় প্ৰায় 5-6 নম্বৰ পৰ্যন্ত আহে সো সেয়েহে মই আলোচনা কৰিম কেইটামান ইম্পৰ্টেণ্ট ৰিলেটেড ৱৰ্ড টিচাৰ যদি স্কুল হয় তেতিয়াহ'লে কুক কি হ'ব অৰ্থাৎ যদি অসমীয়াত হ'ব শিক্ষক যদি বিদ্যালয় হয় তেন্তে ৰান্ধনী কি হ'ব ৰান্ধনী হ'ব ইয়াৰ এনসাৰটো হ'ব যিটো বি হ'ব কিচেন নেক্সট হল গোন্ধ যদি ফুল হয় তেতিয়া সোৱাদ কি হ'ব সোৱাদ হ'ব খাদ্য কাৰণ আমি গোন্ধ ফুলৰ পৰা পাওঁ গতে খাদ্যৰ পৰা কি পাওঁ সোৱাদ পাওঁ তাৰপিছত লেম্প যদি তেল হয় তেনেহলে ইলেক্ট্ৰিক বাল্ব কি হ'ব তেতিয়াহলে ইলেক্ট্ৰিক বাল্ব হ'ব বিদ্যুতৰ পৰা আমি তেলৰ পৰা তেল আমি লেম্পত ভৰাও গতে ইলেক্ট্ৰিক বাল্ব কৰ পৰা বিদ্যুতৰ পৰা পাওঁ ঠিক ৰিলেটেড আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে বহুতে আগৰ পৰা ক্লাছ কৰি আছা যিসকলে ক্লাছ কৰা নাই তোমালোকক মই জনাব বিচাৰো এতিয়া আমাৰ সম্পূৰ্ণ নোটছ পাতি সম্পূৰ্ণ যদি তোমালোকে ল'ব বিচাৰা তেতিয়াহ'লে মাত্ৰ 49 টকাতে দিয়া হৈছে লছ নহয় তোমালোকৰ যদিও পৰীক্ষা আহিছে তোমালোকে ক'ব পাৰিবা 2 দিন পৰীক্ষা আছে এতিয়ালৈ লাভ হ'ব নাই নিশ্চয় হ'ব কিয়নো তোমালোকে নিজৰ ওপৰত তোমাৰ বিশ্বাস কৰিব পাৰিবা কাৰণ নিজৰ ওপৰত বিশ্বাস থাকিলে সকলো সম্ভৱ তোমালোকে এইকেইদিন যদি ভালদৰে আমি দিয়া এই বুকখনত থকা কুৱেশ্যন আনসাৰখিনি ভালদৰে চোৱা আৰু ক্লাছ যদি তোমালোকে আমি যিমান ক্লাছ দিছো আমি ক্লাছৰ সদায় সকলোখিনি আমি দিয়ে দিম যিহেতু দিয়াৰ পিছত তোমালোকে 10টাও ক্লাছ চোৱা আটাইখিনি বহুখিনি আগবাঢ়িব পাৰিবা গতিকে নিজৰ ওপৰত বিশ্বাস থাকিলে তোমালোকে ল'ব পাৰিবা গতিকে 49 টকা আৰু আমাৰ টেক্সৰ ক্লাছো হৈ আছে মেথ সায়েন্স ছ'চিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ 4টা বিষয় পঢ়োৱা হয় মাত্ৰ 100 টকাত বছৰিকা পৰীক্ষালৈকে কোনো ছাত্ৰ যদি ইচ্ছুক হয় তেতিয়াহ'লে ল'ব পাৰিবা হোৱাটছআপ নম্বৰতে SMS কৰিলে হ'ল তাৰপিছত হৈছে কবিতা যদি কবি অৰ্থাৎ কবিতাৰ লগত কবিয়ে কবিতা লিখে কিতাপ কোনে লিখে লিখকে বা অথৰে কিতাপ লিখে মহাৰাষ্ট্ৰ ভাৰত ঠিক আছে মহাৰাষ্ট্ৰ হৈছে ভাৰত তেতিয়া টেস্কাচ কি হ'ব টেস্কাচ হ'ব US এৰ এখন চহৰ হৈছে টেস্কাচ মানে US এৰ ৰাজ্য আমি মহাৰাষ্ট্ৰ ভাৰতৰ লগত ৰিলেটেড গতিকে টেস্কাচ হৈছে US ত আছে আৰু ধনু যদি কাৰ হয় পিষ্টল কি হ'ব পিষ্টল কি থাকে ধনুত কাৰ থাকে পিষ্টলত কি থাকে বুলেট থাকে নদী যদি খুদ হয় তেতিয়া সাগৰ কি হ'ব সাগৰ নদীত খুদ থাকে সাগৰত ঢৌ থাকে গতিকে মিলা নাই এটাও গতিকে এটাও নহয় হ'ব দ্বিটো হ'ব শুদ্ধ উত্তৰ অক্সিজেন জ্বলন হয় কাৰ্বন ডাই অক্সাইড কি হয় কাৰ্বন ডাই অক্সাইড জুইনুমত ব্যৱহাৰ কৰা হয় প্ৰায় আহি থাকে এইটো এনেকুৱা প্ৰশ্নবিলাক এইটো আহিছে টকা যদি অপব্যৱহাৰ হয় লিখনি কি হ'ব লিখনিত ভুল হ'ব যদি টকা অপব্যৱহাৰ কৰা হয় তেতিয়া লিখনি ভুল হ'ব চিটাৰ যদি গিটাৰ হয় তানপুৰা কি হ'ব তানপুৰা ভায়লিন হ'ব হুৰা যদি খুৰা হয় হুৰা যদি খুৰা হয় তেতিয়া কোনটো মিলিব কুকুৰ কলা নিমিলে কলম পেঞ্চিল নিমিলে পইচা খৰচ টকা নিমিলে মানুহ ভৰি গতিকে মানুহৰ ভৰি থাকে গতিকে এইটো হ'ব হুৰা যদি খুৰা থাকে মানুহৰ ভৰি বুলি কোৱা হয় গতিকে এইটো হ'ব শুদ্ধ উত্তৰ নাবিক যদি কম্পাছ হয় গতিকে নাবিক কম্পাছ ডাক্তৰে কি লয় ষ্টেথস্কোপ লয় কোক যদি কোষক যদি আমি সাইটোলজি বুলি কোৱা হয় সাইটোলজি ভাগত ভাগ কৰা হয় তেনে ইনচেক্টক এন্ট্ৰমলজি বুলি কোৱা হয় ঠিক আছে কিতাপ যদি লিখক হয় কিতাপ আমি গমে লিখক তেতিয়াহ'লে ইয়াত কোনটো মিলিব ঐক্যতান কোনে দিয়ে সুৰকাৰে দিয়ে কোনৰ একক ৰেডিয়ান হয় চাপৰ একক কি হ'ব পাস্কেল হ'ব চাপৰ একক বাকিখিনি আমি নেক্সট ক্লাছত বাৰু বাকি টপিক এটা দেখাই দিম তোমালোকক পঢ়াই আছো ইতিমধ্যে এইবিলাক লাইভ ক্লাছতে হওক সকলোখিনি কৰি আছো গতিকে এইকেইটাও তোমালোকে চাবা ইম্পৰ্টেণ্ট হিচাপে আগতে অহা কুৱেশ্যন পেপাৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে সো নেক্সট এটা ভিডিঅ'ত লগ পাম বাই আৰু অনলাইন ক্লাছত জইন হ'ব বিচাৰিলে হ'ব পাৰিবা টেক্সৰ ক্লাছো হৈ আছে টেক্সৰ ক্লাছতো আৰু সুবিধা হ'ব 100 টকাতে বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা নেক্সট এটা ভিডিঅ'ত লগ পাম বাই